স্থানীয় ৰাইজৰ বহু বছৰ ধৰি অনুনয় বিনয় তথা প্ৰতিবাদৰ অন্তত খৰিকটীয়াবাসীয়ে এখন দলং পাইছিল। মই বৰ্তমান উপস্থিত আছোঁ খৰিকটীয়া জানৰ সমীপত আৰু এখন দলঙৰ তলত। আচলতে এয়া অতি গুৰুত্বপূৰ্ণ দলং, যিহেতু প্ৰায় 10খনতকৈ অধিক গাঁও আৰু বাগিচা সংযোগী এইটো এটা ঘাইপথ খৰিকটীয়াৰ পৰা ধুধৰালিলৈ। এই দলংখন নিৰ্মাণ প্ৰায় 90% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। প্ৰায় 1.5 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল আৰু নিৰ্মাণ কাৰ্যৰ পাছতেই বহু বিসংগতি ইয়াত চকুত পৰিছে। ইয়াৰ দাঁতিতে থকা যিখন গাৰ্ডৱাল, সেই গাৰ্ডৱালখন ইতিমধ্যে খহিবলৈ আৰম্ভ হৈছে, কিন্তু ইয়াৰ নিৰ্মাণ কাৰ্য মাথো 90% হৈছে আৰু এই 90% নিৰ্মাণ কাৰ্যতে কিন্তু মানুহ চলাচল কৰিবলৈ বাধ্য হৈছে, কিয়নো যি ঠিকাদাৰী প্ৰতিষ্ঠান তেওঁলোকে আৰু গাফিলতিৰ ফলতেই জীয়াটো ভুগিবলগীয়া আছে স্থানীয় ৰাইজ। মোৰ লগত স্থানীয় আচাৰ বিষয়ববীয়া আছে। আচলতে দলংখন পাবলৈ বহু কষ্ট কৰা হ'ল স্থানীয় ৰাইজে, তাৰ পাছত এনে বিসংগতি কি ক'ব? নাই, নিশ্চয় আপোনালোকে জানে আজিৰ পৰা 3-4 বছৰ বা 5 বছৰ মানে এনেকুৱা হ'ব। আপোনালোকে কিমানবাৰ ইয়াত মানে যে দলঙৰ বাবে কিমান মানুহে নিজৰ প্ৰাণ মানে হেৰুৱাব লগা হ'ল আপোনালোকে নিশ্চয় গম পায় আৰু আপোনালোকে নিশ্চয় আহিছে আৰু নিউজবিলাক কৰিছিলে। কিন্তু তাৰ পাছতো আজি 10-15 বছৰ পাছত আমি দলং এখন পাইছোঁ আৰু দলংখনত যে নিম্নমানৰ কাম হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, কাৰণ নিম্নমানৰ কাম হোৱাৰ বাবে আজি মানে যিটো উইং ৱালখন এইটোৱে মানে আপোনাৰ ফাট মেলিছে আৰু এতিয়ালৈকে দলংখন মুকলিও হোৱা নাই। তাৰ পাছত যদি ফাট মেলে ইয়াতকৈ আৰু দুখৰ বিষয় আমাৰ কাৰণে হ'ব পাৰে, কাৰণ এই চৰকাৰখনে উন্নতিৰ বা ডেভেলপমেণ্টৰ নামত বা ৰাস্তা বা দলঙৰ নামত কোটি কোটি টকা মানে ব্যয় মানে মানুহৰ ডেভেলপমেণ্টৰ কাৰণে অহা যোৱাৰ কাৰণে মানে প্ৰায় কোটি কোটি টকা ব্যয় কৰি দিছে। কিন্তু আজি এনেধৰণে যেনেধৰণে মানে আপোনাৰ ঠিকাদাৰে বা বিষয়াসকলে যেনেধৰণে মানে দুৰ্নীতি কৰিছে, সঁচাকৈ ইয়াত দুখ আৰু মানে এক লাজ লগা বিষয়, কাৰণ তেওঁবিলাকে কিবা কৰিছে এইটো আমাৰ ক'বলগীয়া নাই। কিন্তু এই দলংখন আমি প্ৰায় 15 বছৰমান পাছত পাইছোঁ। এই দলংখন পোৱাৰ পাছত যদি তেওঁবিলাকে এনেধৰণে মানে নিম্নমানৰ কাম কৰি যদি গুচি যায়, তো ইয়াতকৈ আৰু দুখৰ বিষয় একো হোৱা নাই। কাৰণ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে 10 ফুটো নহ'ব তাতে মাটি খনন কৰি তেওঁবিলাকে মাটি ভৰাইছে। লগতে তেওঁবিলাকে মানে মোৰ এটা প্ৰশ্ন ইয়াতে যে তেওঁবিলাকক কি মানে চৰকাৰে মাটিৰ পইচা দিয়া নাই নেকি বা চেনি কেৱল আপোনালোকে ওপৰত চালে গম পাব যে ৰিজেক্টেড মাল, যিবোৰ ৰিজেক্টেড মাল এই মানে এই আপোনাৰ ধুধৰালি খান্দিছে, এইবোৰক আনি ইয়াত ঢালিছে। কাৰণ ইয়াততো আমি গম পোৱা মতে মানে চেনি কেবল ব্যৱহাৰ হ'ব লাগিছিলে, কিন্তু ঠিক তেনেধৰণে হোৱা নাই। আৰু এই ৰাস্তাটোৰ কাৰণে মানুহে মানে জীয়াটো ভুগিবলগীয়া হৈছে, কাৰণ স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক, এম্বুলেঞ্চেই হওক বা মানে পাত অনা নিয়া গাড়ী হওক, আপোনালোকে নিশ্চয় গম পাইছে যে ঠেলি উঠাব লগা হৈছে, ঠেলি মানে আনিবলগীয়া হৈছে। ঠিক এনে এক ব্যৱস্থা হৈ আছে। আৰু বিশেষকৈ গোলাপ বৰুৱা নামৰ যিজন বিষয়া, তেওঁক যদি আমি কমপ্লেইন কৰোঁ, একচুৱেলি মানে কিয় তাক নিলম্বন কৰা নাই মইতো নাজানো, কিন্তু ধুধৰালিটো ছেম কণ্ডিশ্যন। আজি মানে বাগানৰ বীজত যিটো মানে খৰিকটীয়া ধুধৰালি সংযোগী পথখনতো ঠিক তেনেধৰণে মানে যে দুৰ্নীতি হৈছে। কাৰণ আপোনালোকে ধুধৰালি যিটো ৰানিং গাৰ্ডৰ কথা কৈছিলোঁ, আমি ৰানিং গাৰ্ডত চিমেণ্ট নিদিয়াকৈ তেওঁবিলাকে মাটি পুতিব লৈছিলে। ঠিক তেনেধৰণে ইয়াতো মানে যে আপোনাৰ যিটো মানে নদী আছে, এই নদীৰ মাটি খনন কৰিহে তাত দিয়া হৈছে, কিন্তু মাটি বেলেগ জেগাৰ পৰা আনি দিয়া হোৱা নাই। আৰু বিশেষকৈ এই কুলাধৰ মানে কুলাধৰ বৰুৱা নামৰ মানুহজনক একচুৱেলি ব্লেক লিষ্টেড কৰিব লাগে। কাৰণ এনেকুৱা ঠিকাদাৰ কেনেকুৱা হ'ব পাৰে? কাৰণ তেওঁ একচুৱেলি আমাৰ মানে এই দলংটোলৈ হেতালি খেলাৰ দৰেহে খেলি আছে। কাৰণ তেওঁ যেনেধৰণে দলংখন বনাব লাগিছিলে ঠিক তেনেধৰণে বনোৱা নাই। আৰু সেইবাবে আজি মানে যে ভাগ্য ভাল, আমাৰ একচুৱেলি ভাগ্য ভাল, আমাৰ খৰিকটীয়াবাসীৰ কাৰণে আমাৰ ভাগ্য ভাল, কাৰণ আগতে ফাট মেলিলে। যদি এই দলংখন মুকলি কৰি দিয়াৰ পাছত যদি ফাট মেলিলেহেঁতেন আমি কাক মানে অভিযোগ দিলোহেঁতেন? সঁচাকৈয়ে আমি আদিবাসী ছাত্ৰ সন্থা বিশেষকৈ মানে এনেধৰণে ঠিকাদাৰৰ ওপৰত ব্লেক লিষ্টেড কৰাৰ উপৰিও যিজন বিষয়া ইয়াৰ লগত জড়িত হৈ আছে তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। হয়, নিশ্চয়কৈ আচলতে গুৰুত্বপূৰ্ণ দিশ এটা মই মোৰ সতীৰ্থক পুনৰ দেখাবলৈ অনুৰোধ কৰিম। এই আমি যিডোখৰ ঠাইত থিয় হৈ আছোঁ, আচলতে ইয়াৰ বহু ওখ ওখ টিলা আছিল আৰু এই টিলাৰ যি আছিল মাটিসমূহ আচলতে JCB লগাই এই দলংখনৰ কিনাৰত দিয়া হৈছে, যাৰ ফলত দলঙৰ অতি দুৰ্বলভাৱে নিৰ্মাণ কৰা দলঙৰ যি উইংছ বুলি কয়, সেই উইংছ ইতিমধ্যে ফাট মেলিছে। মোৰ লগত আৰু বহুতো স্থানীয় লোক আছে। আচলতে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই কিন্তু এনেদৰে ফাট মেলিছে, কি ক'ব আপুনি? আমি এই দলংখন 10-15 বছৰমান পাছত আমি এই দলংখন দেখি পাইছিলোঁ, কিন্তু এইটো দলংটো দেখাৰ দৰে হোৱা নাই। কিন্তু আমি বহুত
কষ্ট হৈছে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবিলাক স্কুললৈ অহা যোৱা কৰোঁতে আমি এতিয়া সেইদিনাখন ধুধুৰালি গৈ আছিলোঁ কিন্তু ৰখি পিনি আমি মটৰচাইকেল যোৱা ব্যৱস্থা কি গোটেই চেন কেবেলবিলাক আমি বস্তাই পেলাই পিনি আমি যেনে তেনে আমি পাৰ হৈ গৈছোঁ কিন্তু এই দলংখন ইমান কোটি টকাৰ দলংখন যদি এনেকৈ যদি ফাট মেলি যাব 2-3-4 বছৰ যদি পাছত যদি দলংখন খহি পৰিব তাৰ আমাৰ কি লাভ হ'ব আমি সদায় আমি ফেচ কৰি থাকিম যিবিলাক চাই আছে তেওঁবিলাকে ফেচ নকৰে সেইটো কাৰণে এই দলংখন যদি বনাতকৈ আমাৰ এই কাঠৰ দলংটোৱে ভাল আছিলে যে আমি এইটোতে অহা যোৱা কৰিব পাৰিলোহেঁতেন কিন্তু এটা অৰিজিনেল দলং যদি অৰিজিনেল দলংখন যদি অৰিজিনেল নিচিনা কাম নহয় ডুপ্লিকেট হয় তেতিয়া সেই কামটো কৰাতকৈ নকৰাই ভাল অৱশ্যে চৰকাৰে পইচা ইনভেষ্ট কৰি আছে কিন্তু আমাৰ জনসাধাৰণে এইটো ভালকৈ দেখি পোৱা নাই যে ক'ত কেনেকুৱা হৈছে কিন্তু মই এইটো ধন্যবাদ দিছোঁ যে চৰকাৰে যে আমাৰ বহুতো পইচাবিলাক দিছে কিন্তু তলৰ বিষয়ববীয়াসকলে কি কৰিছে বা কেনেকুৱা কামবিলাক কৰে তেওঁবিলাকহে জানে হয় নিশ্চয়কৈ আচলতে লোক নিৰ্মাণ বিভাগৰ যি চৰম গাফিলতি লোক নিৰ্মাণ বিভাগৰ যি অভিযন্তা আচলতে অভিযন্তাৰ গাফিলতি হওক বা লোক নিৰ্মাণ বিভাগটোৰে গাফিলতি হওক ঠিকাদাৰৰ লগত যে মিলিজুলি চৰকাৰী ধন হৰাট কৰিছে তাৰ উৎকৃষ্ট নিৰ্দেশন এয়া আমি দেখুৱাইছোঁ পিছফালে যিখন দলং নিৰ্মাণ সম্পূৰ্ণ নোহোৱাতে 90% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু যি দাঁতিত ৰাস্তা যি পথ সংযোগী পথ আছিল আচলতে স্থানীয় লোকে নিজে ক'লে যে কেনেদৰে তেওঁলোকে চেন গেভেল লগাই যাতায়াতৰ বাবে সুচল কৰি লৈছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত